জীৱনত কষ্ট পোৱাটো বহুত জৰুৰী কাৰণ ই এক প্ৰকাৰৰ শিক্ষা আৰু এই শিক্ষাই পৰৱৰ্তী সমস্যাৰ লগত যুঁজিবলৈ সাহস দিয়ে। অপ্ৰিয় কিন্তু সত্য, উপকাৰ এনেকুৱা এটা আচৰিত বস্তু যি কৰিলে পাহৰি যায় আৰু নকৰিলে মনত ৰাখি থয়। উদ্দেশ্য সৎ আৰু মনটো পৰিষ্কাৰ হ'লে কোনোবা নহয় কোনোবা ৰূপত ভগৱানেও আহি সহায় কৰি থৈ যায়। আপুনি যিটো বিশ্বাস কৰে তাকেই কৰক, যি সপোন দেখিছে তাকেই পূৰণ কৰিবলৈ চেষ্টা কৰক, কিন্তু কোনো নিৰীহ ব্যক্তি বা প্ৰাণীৰ অপকাৰ নকৰিব। সকলোৰে বাবে সকলো সময়তে উপলব্ধ নহ'ব, অন্যথা আপোনাৰ গুৰুত্ব আৰু মূল্য দুয়োটা কমি আহিব। জীৱনত কেতিয়াবা হঠাতে লগ পোৱা কিছুমান বিশেষ মানুহৰ সংস্পৰ্শই জীৱনটো কিছু সুন্দৰ কৰি তোলে আৰু কিছু সহজ কৰি তোলে। সময় কাৰো বাবে নৰয়, সেয়েহে কোনোবা আমাৰ লগত আহক বা নাহক, আমি কিন্তু কাৰোবালৈ অপেক্ষা কৰি সময় নষ্ট কৰাতকৈ সময়ৰ লগত আগবাঢ়ি যোৱাই ভাল। সম্পৰ্ক এটাক আচলতে একপক্ষীয়ভাৱে কোনোবা এজনে জোৰ কৰি জীয়াই ৰাখিব নোৱাৰে। ইয়াৰ কাৰণে দুয়োজনৰ সদিচ্ছা আৰু সৎচেষ্টা থাকিব লাগিব। নাপাওঁ বুলি জনাৰ পিছতো আপোনাক ভাল পাই থকাজনৰ প্ৰেমেহে প্ৰকৃত প্ৰেম, অন্যথা নিজৰ প্ৰয়োজন আৰু স্বাৰ্থৰ বাবে ভালপোৱাজনে একেবাৰেই আঁতৰি যায়। যিজনক দুচকু মুদি বিশ্বাস কৰিব পাৰে, তেওঁৰ লগত থকা সম্পৰ্কক গোপনে ৰখাৰ প্ৰয়োজন নাই। জীৱনত জটিল সময়ৰ খুবেই প্ৰয়োজন, তেতিয়াহে সফলতাৰ প্ৰকৃত আনন্দ উপভোগ কৰিব পাৰি। আঁতৰি যোৱাবোৰক যাবলৈ দিয়ক। চাওকচোন আপোনাৰ জীৱনত কি আৰু কোন কোন ৰৈ যায়। মানুহে তোমাক হিংসা কৰিলেও তুমি নিজৰ কৰ্ম কৰি যোৱা, সময়ে ইয়াৰ প্ৰত্যুত্তৰ এদিন হ'লেও দিব। মনৰ মাজত কিছুমান এনেকুৱা অনুভৱ থাকে যিবোৰ কাৰোবাক ক'ব নোৱাৰি আৰু ক'লেও বুজি নাপায়। আপোনাৰ দুখ দেখি কোনোবাই হাঁহিলেও আপোনাৰ হাঁহিটো কিন্তু আন কাৰোবাৰ দুখৰ কাৰণে যাতে সৃষ্টি নহয়, সেইটো সদায় মনত ৰাখিব। সকলো শেষ হৈ যোৱা যেন লগাৰ পিছতো আপুনি যদি জীৱনটো নতুনকৈ আৰম্ভ কৰিব পাৰে, তেন্তে আপোনাক কোনেও হৰুৱাব নোৱাৰে। কোনোবাই কয় মই ইমান বেয়া, কোনোবাই কয় মই ভাল। সঁচা কথা ক'বলৈ গ'লে যিয়ে যেনেকুৱা, তেওঁৰ ওচৰত মই তেনেকুৱা। আপোনাক লৈ পৃথিৱীখনৰ যিমানেই অভিযোগ নাথাকক কিয়, আপোনাৰ বাবে মা-দেউতা সুখী হ'ব লাগে মাথো। এই স্বাৰ্থপৰ চহৰখনত স্বাৰ্থ নোহোৱাকৈ ভালপোৱা আৰু প্ৰয়োজন নোহোৱাকৈ খবৰ লোৱা মানুহ পাবলৈ ভাগ্য লাগিব। জীৱনৰ সৰু সৰু সুখ আৰু প্ৰাপ্তিবোৰেই জীয়াই থকাৰ একমাত্ৰ প্ৰেৰণা। আশা আৰু সপোনবোৰৰ কি ভৰসা, যি ক্ষণে প্ৰতিক্ষণে সলনি হৈ থাকে। প্ৰকৃত ভালপোৱা সেইটোহে য'ত প্ৰিয়জন উভতি নাহে বুলি গম পায়ো অপেক্ষা কৰা যায়। কথাবোৰ একেই থাকে, সপোনবোৰো একেই থাকে, মাথো সময়ে কাষত থকা মানুহজনক আঁতৰাই নিয়ে
নতুবা তেওঁ নিজেই সলনি হৈ যায়। চিনাকি হোৱা সকলো মানুহ মনত থাকে, কিন্তু কিছুমান মানুহলৈ সদায় মনত পৰে। লাগিলে খুব কম মানুহৰ লগত সম্পৰ্ক গঢ়ক, কিন্তু সঁচা আৰু হৃদয়ৰ পৰা হ'ব লাগে। এটা সময়ত মানুহ নিজৰ ওপৰতেই আমনিদায়ক হৈ পৰে, যেতিয়া তেওঁৰ নিজক দিবলৈ একো নাথাকে। আমি চাগে ইয়াকেই একাকীত্ব বুলি কওঁ। জ্ঞানী মানুহৰ ভুল ধৰিলে তুমি হবা তেওঁৰ বন্ধু, আৰু মূৰ্খ মানুহৰ ভুল ধৰিলে তুমি হবা তেওঁৰ শত্ৰু।